আমি এইটো ৰেলী কৰিছোঁ। আমি এখন মহামহিম ৰাষ্ট্ৰপতিলৈ আমি এখন স্মাৰক পত্ৰ পঠাম। এইটো আমাৰ জিলাৰ আমাৰ ডিষ্ট্ৰিক্টৰ আমাৰ মেজিষ্ট্ৰেটৰ থ্ৰুদি বা ডিচিৰ থ্ৰুদি কমিশ্যনাৰ যে আছে তেখেতৰ লগত যোৱাকালি আমি এটা কণ্টেক্ট কৰিছিলোঁ আৰু কণ্টেক্ট কৰি পেলাই আজি আমি প্ৰত্যেক জিলাত ভাৰতবৰ্ষৰ জিলাৰ পৰা আজি বৰ্তমানে পশ্চিমবংগত যিটো আমাৰ ওচৰ চুবুৰীয়া যে ৰাজ্য সেই ৰাজ্যত যিটো অৰাজকতা চলি আছে, হিন্দুৰ ওপৰত যিটো অত্যাচাৰ চলিছে আৰু বিভিন্ন ধৰণৰ আমি চৰকাৰৰ যিখিনি আমাৰ নিয়ম নীতি গোটেইখিনি তাত ভংগ হোৱা বুলি আমাৰ পৰিলক্ষিত হৈছে, যাৰ ফলত তাত অৰাজকতাই সৃষ্টি হৈছে। আৰু বিশেষকৈ আমাৰ যিটো আমাৰ মুৰ্ছিদাবাদৰ যিটো কাহিনী, সেই মুৰ্ছিদাবাদৰ কাহিনীত প্ৰায় 200 ঘৰ মানুহ জ্বলাই দিলে আৰু সেই 200 ঘৰ মানুহৰ 3 গৰাকী মানুহক হত্যা কৰিলে, মানে যিটো পাশৱিক যিটো অত্যাচাৰ কোৱা হয় সেইটো পাশৱিক অত্যাচাৰ কৰিলে আৰু 12 গৰাকীৰো ওপৰত আমি যিখিনি হিচাপ মতে পাইছোঁ 12 গৰাকীৰ ওপৰত আমাৰ মা ভনীক আই ভনীক তেওঁলোকে মানে ৰেপ কৰিলে আৰু 200ৰো অধিক বেয়াকৈ উণ্ডেড হ'ল আৰু সেইখিনি চিকিৎসাধীন হৈ আছে। আৰু আমাৰ হিন্দুসকলৰ সনাতনী মানুহবিলাকৰ যিখিনি ব্যৱসায় প্ৰতিষ্ঠান আছে সেই ব্যৱসায় প্ৰতিষ্ঠানবিলাকো জ্বলাই দিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত তাত চৰকাৰৰ তৰফৰ পৰা যিখিনি ৰাজ্য চৰকাৰে যিখিনি ল'বলগীয়া যিখিনি প্ৰশাসনিক কাৰ্য ল'ব লাগিছিল তেওঁলোকে সেইখিনি কৰা নাই। আৰু ইয়াৰ পৰা আমি এটা অনুমান কৰিছোঁ যে এই অত্যাচাৰৰ লগত তেওঁলোকেও চৰকাৰৰ এটা কিবা হেমাহি ভাৱ দেখাৰ এটা সেইটো কাৰণ হ'ল যে তেওঁলোকে সেইটোৰ লগত ইনডাইৰেক্টলি এটা সহায়ৰ হাত থকা বুলি আমি অনুমান কৰিছোঁ। আপোনালোকে কি ভাবে তাতে ৰাষ্ট্ৰপতি শাসন হ'ব? আমি তাতে এতিয়া বিচাৰিছোঁ যে আমাৰ সনাতনী মানুহখনৰ ওপৰত যিখিনি অত্যাচাৰ হৈ আছে আৰু চৰকাৰে যিহেতু মানে নীৰৱ দৃষ্টিভংগীৰে তেওঁলোকে চাই আছে, গতিকে আমি বিচাৰিছোঁ আমাৰ মানুহখিনিক যাতে সহায় সহযোগিতাৰ কাৰণে আইন শৃংখলা বজাই ৰখাৰ কাৰণে তাত যাতে কোনো মানুহে কোনো ধৰণৰ অত্যাচাৰিত নহয়, তাৰ কাৰণে আমি চৰকাৰীভাৱে আমি তাত আমাৰ ৰাষ্ট্ৰপতি শাসন আমি বিচাৰিছোঁ। যিহেতু আমাৰ তাৰ ৰাজ্য চৰকাৰ তেওঁলোকৰ প্ৰশাসন বিষয়ক তেওঁলোকে একদম পৰিপূৰ্ণভাৱে 100% তেওঁলোকে ব্যৰ্থ হোৱা বুলি পৰিলক্ষিত হৈছে, যাৰ ফলত তাত কোনো মানুহৰ মাজত সমাজৰ মাজত ৰাজ্যৰ মাজত কোনো ধৰণৰ আইন শৃংখলা আমি দেখিবলৈ পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।